বাছ ষ্টেণ্ডৰ ওচৰৰ পৰা মই কাকিলৈ যাম। কাকি মানে ডিগিৰ পাৰ। এতিয়া সি কৈছে যে গাড়ীখন ডিগিৰ পাৰ যাব। মই বাৰে বাৰে কৈছোঁ ডিগিৰ পাৰ যাবনে না ৰাস্তাত নামাই দিব। সি কৈছে ৰাস্তাত নেনামাই মই যাম কৈ সি ভালুক মাৰি আহি সেই গাড়ীখনত বোলে ওলাই যাব এই টমটমত যা। মই যে টমটমত মই কিয় যাম, আপুনি কিয় মোক উঠাইছে লংকাৰ পৰা। এতিয়া মই আধা ৰাস্তাত যে নামি যাম, এতিয়া সি আপুনি কিয় নাযায়, কৈছে না মই নাযাম, আপুনি তাৰ গাড়ীত কৰি যাগৈ। মই কৈছোঁ আপুনি তো বুঢ়া মানুহ, আপুনি ভাল কৰা নাই, আপুনি কেলৈ এনেকুৱা কৰিছে। কৈছে আপোনাৰ গাড়ীত উঠাই কি মোৰ কি ভাগৱত নষ্ট হৈছে নেকি। আমি কৈছোঁ ভাগৱতৰ নষ্ট হৈছে, আপুনি কেলৈ আগত কোৱা নাই। এতিয়া যে মোক ৰাস্তাত নামাই দিয়ে, এতিয়া মই কেনেকৈ যাম যা। মই কৈছোঁ আপোনাৰ কিন্তু এইটো হোৱা নাই দেই, মোৰ টকা পইচা একো কৰা নাই, মিছা কথা কৈ লাভ নাই। কিন্তু সি মোক ধৰি মাৰি দিলে, মোক ধৰি পেলাই লাঠি চাঠি মাৰি দিছে। মোক এই আশে পাশে ইমানখিনি মানুহ আছে টেম্পুৰ লগত, কিন্তু এজনীয়ে মোক ধৰা নাই। হা ঠাইখনৰ লংকা ভালুক মাৰি। মানে শাস্তি দিব লাগে। এতিয়া সি গাড়ীখন লৈ পেলাই সেই পলাই গৈছে। মই ইয়াতে ঠিক আছে, মোৰ পাঁচ চেণ্ডেল কিনিও নাই। মোৰ গাত হাত দিছে, মোক লাঠি চাঠি মাৰি দিছে। দুনিয়াৰ মানুহ দেখিছে ইয়াত।